নামতি ৰায় আৰু গদলু ৰায় নামৰ দুগৰাকী বৃদ্ধ দম্পতী, যিসকলৰ নিজৰ কোনো ঘৰ নাছিল আৰু মানুহৰ পৰা খুজি মাগি খাই জীৱন নিৰ্বাহ কৰি আছিল। তেনে দুখত থকা দম্পতীজনৰ বাবে সেৱা সংস্থা নামৰ এটা সামাজিক সংস্থাই বিশেষ সহায়ৰ হাত আগবঢ়াইছে। চৰকাৰী নথিপত্ৰ থকা স্বত্বেও দম্পতীজনে আজিও চৰকাৰী ঘৰৰ সুবিধা লাভ কৰিব পৰা নাই। এই পৰিস্থিতিত সেৱা সংস্থাৰ বিষয়ববীয়াসকল আহি নতুন ঘৰ সজাই দিয়ে আৰু খাবলৈ কিছু প্ৰয়োজনীয় সামগ্ৰী দান কৰে। ঘৰখন পোৱাৰ পিছত বৃদ্ধ দম্পতীজনে কান্দি কান্দি ধন্যবাদ জ্ঞাপন কৰে আৰু তেখেতলোকৰ দুখৰ জীৱনত আশা আৰু মানৱিকতাৰ পোহৰলৈ আহে এই সহায়। এই ধৰণৰ সহায় আগলৈও অব্যাহত থাকিবলৈ স্থানীয় ৰাইজ আৰু সংস্থাসকলৰ পৰা একতা আৰু সহানুভূতিৰ আহ্বান জনোৱা হৈছে। বঙাইগাঁৱৰ পৰা সঞ্জীৱ অধিকাৰীৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট ৰিপৰ্ট। আচলতে সেৱাই ধৰ্ম, ধৰ্মই সেৱা এষাৰ কথা আছে। এই কথাষাৰক প্ৰমাণ কৰিলে সেৱা সংস্থা নামৰ এটি সামাজিক সংস্থাই। বৰ্তমান মই উপস্থিত আছোঁ দেওহাটী গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং উজানপৰাত কুজিয়া নৈৰ কাষত এটি বৃদ্ধ দম্পতীহালৰ ঘৰত উপস্থিত আছোঁ। আচলতে দেখিব পাৰিছে যি সামাজিক কাম, সেৱা সংস্থাৰ যি সামাজিক কাম, এই সামাজিক কাম কৰা আমি পৰিলক্ষিত হৈছে। মোৰ লগত বৰ্তমান উপস্থিত আছে সেৱা সংস্থাৰ সম্পাদক সমীৰ বৰ্মন। তেখেতৰ কথা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপোনালোকে দম্পতীহালৰ ঘৰত আহিছে, সেৱা কৰিছে, ঘৰ সাজিছে, এই সন্দৰ্ভত আপুনি কি ক'ব? হয়, নমস্কাৰ। মই সেৱা সংস্থাৰ সম্পাদক সমীৰ বৰ্মন। আচলতে বহু বছৰৰ পৰা এহাল দম্পতীহালৰ গিৰিয়েক গধলু ৰায়ে শাৰীৰিকভাৱে অসুস্থ আৰু তেখেতৰ পৰিবাৰ নামতি ৰায়ে দুয়োটা চকুৰে নেদেখে, একেবাৰে অন্ধ। তেওঁলোকৰ যি জৰাজীৰ্ণ অৱস্থাত ঘৰটো পৰি আছিলে ইমান দিনে, তো দেওহাটী পঞ্চায়তৰ অন্তৰ্গত এই বাসগৃহটো আমি উপস্থিত হৈ তেখেতসকলৰ যি একেবাৰে শোচনীয় অৱস্থা দেখি আমি খুবেই দুখিত হৈছোঁ আৰু আমি দুখ পাইছোঁ। তে আমাৰ ফালৰ পৰা স্থানীয় ৰাইজে আমাক খবৰ দিলে, আমি আহিলোঁ। আহি সমগ্ৰ পৰিৱেশটো আমি চালি চালোঁ। এই কুজিয়া নদীৰ কাষতে যি ঘৰ বাসস্থানটো তেওঁলোকে বসবাস কৰি আছে, ইয়াত মানুহ থকাৰ উপযোগী নহয়, বাসোপযোগী নহয়। তো এই পৰিৱেশটোত আমি উপস্থিত হৈ আজি আমি যিখিনি পাৰোঁ আমি টিংপাত আনি পকাৰ পষ্ট কাঢ়ি আমি ঘৰটো সাজি দিছোঁ। আৰু লগতে তেখেতসকলক যিহেতু খুজি মাগি খায়, বহুত দূৰৰ পৰা আহি বহুত দূৰ দূৰণিৰ পৰা গৈ এমুঠি খুজি আনি তেখেতসকলৰ অন্ন গ্ৰহণ কৰে। তো আমি তেখেতসকলৰ কাৰণে কিছু অন্ন আনিছোঁ, চাউল দালিকে আদি কৰি যিখিনি দৈনন্দিন জীৱনত যিখিনি দৰকাৰ হয়, তেল চাবোন আদি কৰি আমি কিছু সহায়ৰ হাত আগবঢ়াইছোঁ। আৰু আমি ৰাইজক আহ্বান জনাম যে এখেতসকলক যদি পাৰে কিছু সহায় সহযোগিতা আগবঢ়াব। এওঁলোকে জীৱন নিৰ্বাহ কৰাত কিছু সহায়ক হোৱাৰ কাৰণে আমি ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগে লগে প্ৰশাসনকো আমি আহ্বান জনাইছোঁ, এখেতসকলৰ যাৱতীয় নথিপত্ৰ থকাৰ সত্ত্বেও দেওহাটী পঞ্চায়তৰ যি অন্তৰ্গত সভাপতি ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, তেখেতসকল আহক আৰু এখেতসকলৰ যি নথিপত্ৰ আছে, যদি এখেতসকলে কিবা চৰকাৰী ঘৰ, অৰুণোদয় আঁচনিকে আদি কৰি ৰেচন কাৰ্ড যি পাব লাগে, যিখিনি চৰকাৰী অনুদান, এই অনুদানখিনি দি যাতে এখেতসকলক কিছু সহায়ৰ হাত আগবঢ়ায়, আমি ইয়াৰে অনুৰোধ জনাইছোঁ। আচলতে পঞ্চায়তৰ গাফিলতি হ'ব পাৰে নেকি? কি ভাবে? মই ভাবোঁ, আমাক জনোৱা মতে এওঁলোকৰ ৰেচন কাৰ্ড নতুনকৈ পাবলৈ আৰম্ভ কৰিছে আৰু আধাৰ কাৰ্ড, পান কাৰ্ড এইবিলাকো এখেতসকলৰ আছে। আমি ভাবোঁ হয়তো পঞ্চায়তৰ চৰম গাফিলতিৰ কাৰণে এওঁলোকে আজি চৰকাৰী এই ৰাজ সাহায্যৰ পৰা বঞ্চিত হৈ আছে। তো সেইকাৰণে আমি সভাপতি মহোদয়ক, দেওহাটী পঞ্চায়তৰ অন্তৰ্গত সভাপতি মহোদয়ক আমি ইয়াৰে বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে তেখেতে যাতে অতি সোনকালে অতি শীঘ্ৰে আহি এওঁলোকৰ যাৱতীয় নথিপত্ৰখিনি চোৱা চিতা কৰি সংগ্ৰহ কৰি
যি সাহায্য এখেতসকলক প্ৰদান কৰিব পাৰি তেখেতে যাতে প্ৰদান কৰে ইয়াৰে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ। আচলতে দেখিব পাৰিছে মোৰ পিছফালে আচলতে ঘৰটো সজা হৈছিল। বহুত দুৰ্গম অৱস্থাত আমি ঘৰটো দেখিছিলোঁ, এতিয়া দেখিব পাৰিছে একদম ভালকৈ সজা হৈছে। মোৰ লগত উপস্থিত আছে যুৱ নেতা, লগতে সেৱা সংস্থাৰ এগৰাকী সদস্য লোহিত বৰ্মন। গতিকে লোহিত বৰ্মনৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব, খৰ সাজিছে? হয়, আমি যেতিয়া ইয়াতে খবৰটো পালোঁ, আহি ঘৰটো যেতিয়া আমি দেখিলোঁ, তো ঘৰটো মানে এনেকুৱা অৱস্থাত আছিল, মানে কুকুৰ ইপিনেৰ পৰা ইপিনে গৈছে। তাৰপিছত ধৰি লওক মানে ইহঁতে জানিব দিয়া মতে যে মানে গৰু আহিছে, ছাগল আহিছে, যিহেতু সিহঁতে ভাত বনাই থয়, সেইবিলাক বস্তু কি হয় খাই যায়। তো এইটো এটা দুখ লগা বিষয়, কাৰণ সিহঁতে যিহেতু এমুঠি খাবলৈ সিহঁতে নাপায়, ক'ৰ পৰা কি মানে খুজি মাগি আনে। তো সেই বস্তুখিনি যদি আকৌ গৰু ছাগলী যদি খাই যায়, তো সেইটো বস্তুটো কি হ'ল মানে দুখৰ বিষয় আৰু কি। তো তাৰ স্বত্তেও কি হ'ল, আমি এইখিনি গম পালোঁ। তো তথাপিও আমি টিনপাত আনি গোটেইখিনি বস্তু আমি ঠিক ঠাক কৰি দিলোঁ। এতিয়া দেখিব পাইছে ঘৰটো একদম ধুনীয়াকৈ এতিয়া মানে সাজি হৈছে। আৰু এতিয়া আমি দৰ্জাখনো মানে টিনপাতেৰে বনাই দিছোঁ, যে এতিয়া মানে কোনো ধৰণৰ যাতে ভিতৰত যিখিনি বস্তু থাকে সেই বস্তুখিনি মানে আকৌ মানে এতিয়া খাব নোৱাৰে আৰু মানে। তো এইখিনি বস্তু আমি যে কৰি দিব পাৰিছোঁ, আমি খুবেই সৌভাগ্য বুলি আমি অনুভৱ কৰিছোঁ। কাৰণ আমি যিটো সেৱা সংস্থা, এই সেৱা সংস্থাৰ দ্বাৰাই আমি যিমান দূৰ পাৰিছোঁ এই অনাগত দিনত এইবিলাক কাম কৰি যাম। ক'ত মানে খবৰ পালে আমি মানে এইবিলাক বস্তু আমি কৰিবৰ কাৰণে আমি সক্ষম হওঁ আৰু মানে বস্তুখিনি। আৰু আমি তথাপিও এইবিলাক আমি কৰিবৰ কাৰণে আমি আগবাঢ়ি যাওঁ আৰু কি। সেৱা সংস্থাৰ ভৱিষ্যত পৰিকল্পনা কি? সেৱা সংস্থাৰ মানে পৰিকল্পনা এইটোৱেই আছে যে আমি এই যিবিলাক মানে ধৰি লওক দৰিদ্ৰ মানে ধৰি লওক মানে অসহায় ব্যক্তি, সেই ব্যক্তিবিলাক আমি সহায় কৰি যাম মানে আজীৱন বুলি ভাবিছোঁ আমি এই মানে সংস্থাৰ কাৰণে। এইটো লক্ষ্য উদ্দেশ্য আৰু কি। ধন্যবাদ জনাইছোঁ। মই দ্য নৰ্থ ইষ্ট ৰিপৰ্টৰ পৰা সঞ্জীৱ অধিকাৰী।